ভিউ পৰা আইছো দাদা বলে আপনার ঘর মানুষ হবে মারে বলে পিটিয়ে বলে গরিব বাচ্চা হলে আমার কি হয় কোন আইছে মোর ঘৰত কোন আইছে মোর ঘৰত ল'ৰা জন্ম হ'ব লাগে আমাৰ বৰ দেউতাৰ প্ৰথম সব ল'ৰা জন্ম হৈছে এতিয়া ল'ৰা জন্ম হ'ব লাগে ছোৱালী জন্ম হৈছে এসে যেতে রিপোর্ট দিম কোনে বি পিটিম কই নারী জাতি জিন্দাবাদ 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 বাল্য বিবাহ বন্ধ করো বন্ধ করো বন্ধ করো বাল্য বিবাহ বন্ধ করো বন্ধ করো বন্ধ করো নারী নির্যাতন বন্ধ করো বন্ধ করো বন্ধ করো women day long live long live long live women day long live long live long live women day long live long live long live ধানসিঁড়ি শিয়ালদা জিন্দাবাদ 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 ধানসিঁড়ি শিয়ালদা জিন্দাবাদ 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 নারী জাতি জিন্দাবাদ 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 women day long live আজি ইন্টাৰনেশ্যনেল ওমেন্স ডে সেলিব্ৰেশ্যন কৰা মই আপোনাক সকলোকে মোৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জনাইছো সকলোলৈকে লগতে মই আমাৰ মাজত উপস্থিত থকা তেখেতক অসমীয়া ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছো তেওঁ হৈছে চেষ্টা ফালৰ পৰা অহা হেমন্ত ফুকন ডাঙৰীয়া Object of the meeting by DCLF Secretary Srimati Pritika Pathari. নমস্কাৰ মোৰ নাম প্ৰীতিকা পাথাৰী মই DCLF ক্লাষ্টাৰৰ ছেক্ৰেটাৰী আজি সবকে স্বাগতম জনাইছোঁ ইয়াত আমাৰ আজি ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেশ্যন কৰা কাৰণে আজিৰ থিম হ'ল গিভ এণ্ড গেন দিয়া আৰু গেন কৰক এইটো হয় আজি আমাৰ থিম ইণ্টাৰনেশ্যনেল ওমেন্স ডে থেংক ইউ ঠিক আছে আমি 3 আমি জয় করি আমি জয় করি মেদিন আমার কাছে আমি জয় করি মেদিন মিলে রে থাকি মিলে রে থাকি মিলে রে থাকি আমি আমার অন্তর নিসাগাছে আমি জয় করি মেদিন ধন্যবাদ সকলোকে অনুৰোধ জনাইছোঁ বহিবলৈ বুজি পাওঁ আৰু ইয়াত আমি ধনশৰী CLF-ত থাকি জইন হোৱা বহুত দিন হৈছে বহুত বছৰ হৈছে দিন ক'ব নালাগে বছৰ হৈছে তো আমি চব মহিলা আমি কৰোণা হয় নহয় আৰু ট্ৰেইনিং আগতে বহুত হৈ থাকে সেইটো মানে জেণ্ডাৰ ট্ৰেইনিং এনেকুৱা শুনিছোঁ ন শুনিছেনে নাই শুনিছোঁ ন তো আজি মোৰ এই টপিকটো অলপ হেডলাইন ন কিন্তু মানে আমাক এটা সময়ত এনেকুৱা আছিলে যে আমাৰ নাৰী বা আমাৰ এটা ল'ৰা বা ছোৱালী হ'লে একদম ঘৰৰ পৰা আমাক অলপ সৰু বা তলত আৰু ওপৰত বিজনেছ ক'ব লাগিব তো সেইটো চকুৱেদি আমাৰ ঘৰত এইটো আমাৰ চকুৰ পৰা চাই আছিলে আমাৰ ফেমিলিবিলাক একদম মেইন আমি যিমান ইয়াত এক হৈছোঁ কিন্তু একটা পৰিয়াল চবেই একটা পৰিয়ালৰ হয় ন এক সময়ত এনেকুৱা আছিলে যে ছোৱালী ন কি আমাৰ এতিয়া চেভিং হৈ গ'ল আজি আমাৰ ইমান এজেণ্ডা নাই ইয়াত আধুনিক এজেণ্ডা আছে আধুনিক এজেণ্ডা আমি সদায় দেখা পাই আছোঁ এটা SSG নট SSG আজি 6 মাহ হৈ গ'ল মিটিং এটেণ্ড নকৰে কি হৈছে বা একো ৰিপৰ্ট কিটা হৈছে নেকি নট SSG মই আজিলৈকে দেখা নাই প্ৰত্যেক মিটিঙত চাই আছোঁ এপচেণ্ট সিহঁতৰ লোন ৰিপেমেণ্টো নাই ছেভিঙো নাই মেম্বাৰো নাহে বাইদেউ মই লতা CCGৰ ওচৰ হয় আমাৰ একে ওচৰৰ তো তাই মানে এনেকুৱা হৈছে সীমা চিলেনৰ নামটো প্ৰেচিডেণ্টৰ নামটো কি কৈছে তাই তাৰ ওপৰতে সিহঁতৰ যোনটো
সিহঁতৰ নিয়মতে ফাৰ্ষ্ট বেবীটো ল'ৰা হ'ব লাগিছিলে। সেইটো কাৰণে ল'ৰা নহয় এইটো ছোৱালীহে জন্ম পাইছে। সেইটো কাৰণে তাৰ ঘৰতে বেছি অত্যাচাৰ হৈ আছে। তাৰ লগতে তাক টৰ্চাৰ কৰে, মানে তাৰ হাজবেণ্ড মদ খাই আৰু বেছি কষ্ট দি আছে। মদ খাই আহে আৰু ইমান আশা কৰি কিনে যিটো ল'ৰা আশা চাইছিলে, তো এই আশাটো হোৱা নাই কাৰণে তাকে ভাত চাত খোৱা সময়তো মানে ইমান বেয়া ব্যৱহাৰ কৰি আছে। সেইটো কাৰণে সেই মিটিঙতো আমাৰ SSG মিটিঙতো নাহে আৰু আজি মিটিঙতো সি বহুত দিন হৈছে এবচেণ্ট হৈ আছে। মই বুজাইছোঁ কিন্তু তাৰ হাজবেণ্ডে মই তাক বুজাব পৰা নাই। সেইটো কাৰণে আজি মই ওচৰৰ SSG গৈ কিনে মই আজি মই ৰিপৰ্ট দি আছোঁ। তাকে আপোনালোকে অলপ গৈ কিনে বুজালে ভাল হ'ব আছিল। ঠিক আছে, নহ'লে বাকীবিলাক কি কয়? আমাৰ নটছ SSG কাৰণে কি কৰা যায়? তেতিয়াহ'লে আমি থিয় হৈ এবাৰ গ'লে ভাল হ'ব নেকি? মই এনেকুৱা ভাবোঁ। আজি আমাৰ বিঅ' মিটিং ইয়াতে হ'ব, ঠিক আছে? এতিয়া আমাৰ বাইদেউসকলে যোন SSGৰ সদস্যগৰাকীৰ আছে তেখেতৰ ঘৰত যাব আমাৰ বিঅ'ৰ অফিচ বিয়াৰৰ লগতে জীৱিকা সখী বাইদেউসকলে। এজনী বাইদেউসকলে বহুত কষ্ট পাই আছে। সি বোলে ঘৰৰ অত্যাচাৰ বহুতে বুলি কৈ শুনি আছোঁ। অলপ আমি লৈ আহিম। বুঢ়া আজি ইমানকে বিধি খাই আছে বাইদেউ, মই মৰ্ণিং আমি কিবা বিঅ' পৰা আহিছোঁ দাদা। আপোনাৰ কি হ'ল? আপোনাৰ ঘৰৰ মানুহটো আজিলৈকে বিঅ' মিটিঙতো নাহে, SSG মিটিঙতো নাহে বা কেলৈ নাহে জানো? কি লাভ আছে SSG মিটিঙত গৈ? সদায় SSG মিটিং কাম নাই নেকি বেলেগ? এনেকুৱা নহয় দাদা। আজিকালি বিঅ' মিটিং, SSG মিটিং যদি এটেণ্ড নকৰে একো লাভ নাপায়, যাব লাগে। আৰু মই কিবা শুনিছোঁ যে আপুনি সদায় বোলে আপোনাৰ ঘৰৰ মানুহ সদায় মাৰে বোলে, পিটে বোলে। এনেকুৱাতো নাই নহয়। এনেকৈ কিয় অত্যাচাৰ কৰি আছে আপুনি ঘৰৰ মানুহ? মোৰ ঘৰত মানুহজনী ছোৱালী বাচ্চা দিছে না, ছোৱালী ছোৱালী বাচ্চা হৈছে। হয় নেকি? তো ছোৱালী বাচ্চা হ'লেতো আপুনি আৰু খুচ হ'ব লাগিছিলে। কিয়নো তাক বেছি কিবা অত্যাচাৰ কৰি আছে? মোৰ ঘৰত মোৰ পূৰ্বপুৰুষৰ পৰা মোৰ দেউতাক কৈ সোধক, ছোৱালী বাচ্চা হ'লে আমাৰ কি হয়? এই ভগৱান, আজিও আপুনি আদিম যুগৰ কথা পাতি আছে দেখোন। এনেকুৱা হ'লে ক'ত হ'ব? এনেকুৱা নহয়। কোন আহিছে মোৰ ঘৰত? কোন আহিছে মোৰ ঘৰত? কোন হয়? ছোৱালী জনম হৈছে, হয়নে নহয়? আপুনি খুচ হ'ব লাগিছিলে। শুনিছোঁ যে তাক আপুনি আপোনাৰ ল'ৰাজনে সদায় মাৰে বোলে, পিটে কৈ আছে। এনেকুৱা ভাল নহয়। নহয় না, আমাৰ আগতে ল'ৰা জন্ম হ'ব লাগে। হয় একদম বেছি গাঁৱত মোক দেখাব নহ'লে এতিয়া কপাল আমাৰ বেয়া। চাওক, আপোনালোকে কোন হয়? আমাৰ বৰ দেউতাৰ প্ৰথম চব ল'ৰা জন্ম হৈছে। এতিয়া আমাৰ ল'ৰাৰ দোষ নাই। এতিয়া ল'ৰা জন্ম হ'ব লাগে। ছোৱালী জন্ম হৈছে নকৰি মইতো ৰাতি টোপনি নাই। আপুনি এনেকুৱা কথা নক'ব বাইদেউ। আপুনিও এজনী ছোৱালী মানুহ হয়। আপুনি ছোৱালী হৈ পেলাই ছোৱালীৰ কষ্ট নুবুজিলে কোনে নুবুজিব কওকচোন? মই বোৱাৰীক ইমান ল'ৰা বাচ্চা দিব বুলি ইমান কষ্ট কৰিছে। মই খুৱাইছে, যি দিব লাগে মই দিছে। ক'লে কি ক'ব, কপাল বেয়া। ৰাইজক কি দেখাব মই মোক? ল'ৰা ক'লে কি কৰিব? আপোনালোকৰ চাওক, আইন কানুন আছে যে এনেকুৱা মহিলাবিলাকক অত্যাচাৰ কৰিব নোৱাৰিব। আপুনি অত্যাচাৰ নকৰিব। এইটো আমাৰ ঘৰৰ কথা। এনেকুৱা নহয়।
ছ'চিয়েল মিডিয়াত এইটো চাইছোঁ নহয়, আজিকালি যদি ছোৱালীক যদি অত্যাচাৰ কৰিলে, বোৱাৰীক অত্যাচাৰ কৰিলে কিন্তু থানা যাব লাগিব। আপুনি যাব নেকি? নাযায় যে আগতে নাযায়, কিন্তু এতিয়াহে এইবিলাক কি ওলাইছে যে শুনক, আজিকালি মই নাযাম দেই, অসম মই চৰকাৰ নাযাম। নহয়, গোটেই ভাৰতবৰ্ষ যদি আপুনি ছোৱালী যদি অত্যাচাৰ কৰে তেনেহ'লে আইন কানুনৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। সেইকাৰণে আপোনাৰ ঘৰত ছোৱালীজনক হৈছে আপুনি ফূৰ্তি কৰিব লাগিছে। মই চাইছোতো বুঢ়া, মই নিউজতো পোৱা নাই যে ইয়াক সোনকালে টোপনি যায়তো, মই মোবাইল চাই থাকে, তেতিয়া চাব পাইছোঁ। এইটো কাৰণে মানিব লাগিব বাইদেউবিলাকৰ কথা। বাইদেউ ভালকৈ নহ'লেতো আমাৰ নিয়মটো কি হ'ব? আমাৰ আৰে। বংশ বৃদ্ধিটো আগৰ পৰা যোনটো চলি আছে সেইটো ধ্বংস হ'ল। এই বুঢ়া নাকান্দিবিচোন, নাকান্দিবি দেই বুঢ়া। মানে আজি আগৰ দিনৰ মানুহে নিজে সিদ্ধান্ত কৰি কিনে লোৱা সেইবিলাক কথাহে হয়। আজিকালিতো আমি শিকি থৈছোঁ ন, ল'ৰা ছোৱালীবিলাক অলপ শিকি হৈছে। আপুনিতো অলপ, আপোনাৰ পৰা মই অলপ পঢ়িছোঁ ন, সেইটো কাৰণে অলপ গম পাওঁ যে এইটো চৰকাৰে সিদ্ধান্ত কৰা কথাবিলাক, আইনবিলাক মানিব লাগে। আমি ল'ৰাটোক বুজাম, ল'ৰাটো বেছি মদ খায়, অ' ল'ৰা বাবু এইবিলাক কৰিব নালাগে দেই। আজিকালি এইটো কিবা হেৰি হৈছে, ৰুল বহুত নিয়ম ওলাইছে, এইটো মানিব লাগে। বাইদেউবিলাকৰ পৰা শুনি লওঁচোন ছোৱালীৰ কি কি সুবিধাবিলাক আছে। চাওক, এতিয়া আহি গ'ল নহয় জাগা, আহি গ'ল নহয় জাগা। চৰি দেই, চৰি, মাফ কৰিব। আপুনি বৰদাদা, আপুনিও কাৰোবাৰ ঘৰৰ পৰা ছোৱালী আনিছে নহয়, ঠিক আছে। সিও আপোনাক ল'ৰা জন্ম দিছে নহয়, হয়নে নহয়? আপোনাৰ প্ৰথমত ল'ৰা, 2 নম্বৰৰ ছোৱালী আছিলে, হয়নে নহয়? 2 নম্বৰ আপোনাৰ ছোৱালী আছিলে, হয়। তেতিয়া একো নহয়, আমি কোন যে আমি ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য কৰিম, হয় নহয়? সেই গতিকে আপোনাৰ বোৱাৰী, আপোনাৰ ছোৱালী, আপোনাক চাগে নাতিনী জন্ম দিছে ন, নাতিনী হৈছেতো। এতিয়া আমি সকলোৱে কি কৰিব লাগে? ফূৰ্তি কৰিব লাগে। চাওক, আজিৰ দিনত কি কৰিছে আসাম চৰকাৰে 1 জুপি গছ পুলি একটা স্কিম ওলাই দিছে। 1 জুপি গছ পুলি, আমি তাত কি কৰিব লাগে? আপনার নাতিনী নামত আমি 5টা গাছ লগাই দিম। আপনি 1 টাকা খরচ কৰিব নালাগে। আমি ভিও হয়ে আপনার নাতিনী নামত 5টা গছ পুলি লগাই দিম, আৰু যেতিয়া এইটো গছ পুলি ডাঙৰ হ'ব, ফল দিব, তেতিয়া আপনি কি কৰিব? তাত পৰা যোনটো ফল হ'ব এইটো বিক্ৰী কৰি আপনার নাতিনী নামত পোস্ট অফিস হোক বা বেংক হোক, য'ত হ'লেও আপনি একাউণ্ট খুলি দিব লাগে। হয় নেকি বাইদেউ? মানে এইটো নহয়, এইটো পইচাটো আমি পাব নেকি? নাই, আপনি নাপায়, আপনার নাতিনী পাব। খালি আপনি পাব নেকি পয়সা? এই ক'ত হ'ব? এইটোতো নহ'ব, আপনি নাপাব, এইটো আপনার নাতিনীয়ে পাব। ঠিক আছে। স্যার, ল'ৰাক ইমান সুবিধা নাই যিমান আমাৰ ছোৱালীবিলাকক সুবিধা দি আছে, হা। তো আমি এতিয়া কি কৰিম? ছোৱালী নামত বা আপোনাৰ নাতিনী নামত আমি 1 জুপি গছ পুলি লগাই দিম, না বাইদেউ কি কয় ন? আৰু এবাৰ আমি কি কৰিম? আমাৰ বাইদেউৰ লগত আমি কথা পাতি ল'ম ন, আৰু তাৰ মানে তাৰ হাজবেণ্ডক আমি বুজাই ল'ম, যাকে যে অহা দিনত আমাৰ বাইদেউক অত্যাচাৰ নকৰে। যদি অত্যাচাৰ কৰে তেনেহ'লে আজিকালি আইন কানুন ব্যৱস্থা আছে। আপোনাৰ SCG মাজতো GPP আছে, জেণ্ডাৰ পইণ্ট পাৰ্চন, হয়নে নহয়? ভিউত আছে আমাৰ GPP, হয় নহয়? আকৌ আমাৰ চিলেবত আছে নাৰী সুৰক্ষা কওক, এইটো হৈছে ডাঙৰ ষ্টেজ। সেইকাৰণে আজিৰ দিনত মহিলাক আমি অত্যাচাৰ কৰিব নোৱাৰে, আৰু বাইদেউজনী আপুনিও অত্যাচাৰ সহ্য নকৰিব। যদি কোনোবা যদি আপোনাক অত্যাচাৰ কৰে, আপুনি SCG ৰিপৰ্ট দিব লাগিব, ঠিক আছে বাইদেউ? SCGতে ৰিপৰ্ট দিম ক'লেবি পিটিম গৈ। নাই, আজিৰ পৰা সি নিপিটে। দাদা, আজিৰ পৰা আপুনি নিপিটিব দেই, নিপিটিব, হা। মদো নাখাব, মদটো আধা বটলটো খাব। নাই, মদ খালে মাথা গৰম হ'ব, মাথা গৰম হ'লে আপুনি আৰু পিটনা। নাই বাইদেউ, বেছি নালাগে, দিনতে 1 গ্লাছ এৰিব লাগিব। আৰু আপুনি আজিৰ পৰা সদায় আপোনাৰ ঘৰ মানুহ SCG মিটিং, ভিঅ মিটিং এটেণ্ড কৰিবলৈ দিব, ঠিক আছে? ঠিক আছে। এতিয়া আমি কি কৰিম? 1 জুপি গছ পুলি চবেই মিলি লগাম,
অ বুঢ়া এক জুপি গছ মানে বুজি পাইছে নাই কি একটা জুপি কি অ বাইদেউ বাইদেউ কি এক জুপি কয় এক ঝুপি মানে 5টা ধৰণৰ গাছ অ গাছ লগাব গাছ গাছি লগাব গাছি বুজি পাইছে কৰিবি যি কৰি ঠিক আছে ন দে প্ৰথমতে আমি কি লগাম আম গাছ লগাই দিম হ আমাৰ আম গাছ পুলি লগাব আমাৰ বৰদাদাহে লগাব বৰদাদা আপুনি গছ পুলিটো ঐ ল'ৰা কোনটো সাইডত লগাম এইটো চুপা ঠিক আছে ভালকে লগাবি দেই বুঢ়া আৰু পানী ঢালিছে পানী দিছে এই ওপৰৰ পৰা একদম দলৰলৈকে দিছো পানী ঠিক আছে বহুত ভাল আৰু আমি লগাম পাপায়া অমিতা গাছ লগাব আমাৰ বাইদেউৱে দাদিমা ইয়াত ইফালে লগাই দিয়ক কঁকাল হবি দে ভাল কৰা মোৰ নাতিনী এজনী খাব পাইছে ক'লে হৈছে আৰু দেই বুঢ়ী মানুহ লগোৱা দুজন মিলি পেলাই লৈ যাম ন বজাৰত আৰু বুঢ়ী মানুহ লগোৱা আৰু যেনে তেনে হৈছে ক'লে হৈছে দেই ওপৰৰ পৰা ভাল লাগিছে ন বাইদেউ আজি গছ পুলি লগাই ভাল লাগিছে নাৰিকল পুলি লগাব আপোনাৰ আমাৰ দাদাহে লগাব দাদা আপুনিহে লগাব নাৰিকল পুলি দেই কি লগাই দিয়ক আম গাছ আগত লগাই দিয়ক যে ইয়াত লগাই দিয়ক ইয়াত বুঢ়া আমাৰ ল'ৰাটো একটাও পুলি লগা নাই আজিয়ে লগাব পাইছে পাইছে ভাল হ'ব আমি কাকলাটো পাকিটাহে আছে ভাল আছে কি পুলি আনিছে বাইদেউ অলপ সোনকালে লগাই ঠিক আছে বেছি গৰম আকৌ আমি লগাম লিচি আমাৰ কঁকাল লিচি পুলি আছে আৰু লিচি পুলি তাত লগাই দিম ন তাত লগাই দিম তাতে এইটো লগাব লগাই আমাৰ বৰদাদা আপুনি লগাব লিচি পুলি আমি দুইজনে লগাই দিম আৰু গছ চিধা থাকিবি দেই আৰু আমি লগাম এতিয়া জেক ফ্ৰুট কঁঠাল লগাব আমাৰ সীমা বাইদেউতো লগাব লাগে হয়নে নহয় বাইদেউ আপুনিও লগাব এতিয়া পানী ধৰকচোন অলপ পানী নাতিনি ধৰক দে বাইদেউ আহক মোৰ নিচিনা চেহেৰা মই ল'ম নেকি নাতিনি সীমা বাইদেউ আজিৰ পৰা আপুনি সদায় ভিঅ মিটিং এটেণ্ড কৰিব এছএছজি মিটিং এটেণ্ড কৰিব ঠিক আছে আপোনাৰ পোৱালি নামত আমি ইয়াত 5টা গছ পুলি লগাই দিছোঁ নিয়ম নীতি মই কৈ দিলোঁ আকৌ একবাৰ কিন্তু খালি লগাই দিলে নহ'ব এইটো চোৱা চিন্তা কৰিব লাগিব আৰু ইয়াত আছে আমাৰ আম গাছ আকৌ আমি পপায়া লগাই দিলোঁ আকৌ লিচি আকৌ কঁঠাল গাছ খালি লগালে নহ'ব আপোনাক চোৱা চিন্তা কৰিব লাগিব এই যদি গাছ ফল দিব তেতিয়া এই আপোনাৰ নাতিনি নাম খুলি দিব পোষ্ট অফিচ হ'ব বা বেংকত তেতিয়া বিক্ৰী কৰি পেলাই তাৰ নামত ৰাখি দিব ঠিক আছে আজিৰ পৰা কোনেও হাই কাজিয়া নকৰিব বুলি মই চবক অনুৰোধ জনালোঁ ঠিক আছে হয় বাইদেউ তেনেহ'লে আজিৰ পৰা আপোনাৰ ফেমিলি হেপী ফেমিলি কি ফেমিলি হেপী পৰিয়াল আজিৰ পৰা আমি ল'ৰা ছোৱালী মাজত আমি পতাকা নকৰোঁ কি নকৰোঁ
আমাৰ স্ক্ৰিপ্টটো শেষ হৈছে। থেংক ইউ।